মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষালৈ তোমালোকক স্বাগতম জনালো। মই অংগৰাগ ভূঞা আৰু মই দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অষ্টমটো পাঠ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্ৰথমটো ভাগ লৈ আহিছো। এইটো পাঠটো আমি কেইবাটা ভাগত ভগাই লৈছো আৰু ইয়াৰ প্ৰথমটো ভাগ এই ভাগটোৰ ভিতৰত অসমীয়া সংস্কৃতিৰ বিষয়ে জানিম আৰু সংস্কৃতিৰ যিবোৰ জনগোষ্ঠী আছে অসমৰ সেই জনগোষ্ঠীবোৰ গাঁথনিবোৰনো কেনেকুৱা সেই বিষয়ে আমি সম্যক জ্ঞান লাভ কৰিম। আৰু এই পাঠটো যিটো পাঠৰ কথা আমি কৈছো এই যিটো পাঠ আমি আলোচনা আগবঢ়াম এই পাঠটো লিখিছে আব্দুছ সাত্তাৰে আৰু আব্দুছ সাত্তাৰৰ নাম তোমালোকে নিশ্চয় শুনিছা। আব্দুছ সাত্তাৰ যদি নাম শুনা নাই তেনেহলে তেওঁৰ বিষয়ে সামান্য আমি জানি লওঁচোন আহক। তেখেতৰ জন্ম হৈছিল 1922 চনত আৰু মৃত্যু হৈছিল 1987 চনত। সাত্তাৰদেৱৰ যোৰহাট জিলাৰ তিতাবৰত জন্ম হৈছিল। চিন্তাগধুৰ লিখনিৰে অসমীয়া সাহিত্য জগতত নিজকে তেওঁ প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ যিবোৰ লিখনি আছে চিন্তাগধুৰ লিখনি আছিল আৰু তেখেতে লিখা কৃষ্ণকান্ত সন্দিকৈ, প্ৰসংগকোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি, সহস্ৰ আদি প্ৰতিখন পুথিয়েই উন্নত মানসম্পন্ন, অত্যন্ত মানসম্পন্ন, অত্যন্ত উচ্চমানৰ কিছুমান প্ৰবন্ধ, কিছুমান গ্ৰন্থ তেওঁ ৰচনা কৰিছে আৰু এই গ্ৰন্থ কেইখনৰ নাম তোমালোকে নিশ্চয় দেখিছা। আৰু তাৰ উপৰিও তেখেতে আফগানিস্তানত শিক্ষকতা কৰিবলৈ গৈছিল আৰু শিক্ষকতা কৰিবলৈ গৈ সেই ঠাইৰ পুৰণি কালৰ পৰা ভাৰতৰ যি সম্পৰ্ক পৰস্পৰৰ মাজত থকা যিটো মৰম চেনেহ তাৰ কথা সুন্দৰকৈ বৰ্ণাই তেওঁ লিখিছিল। আফগানিস্তানত শিক্ষকতা কৰিবলৈ গৈ তাৰ অভিজ্ঞতাৰে তাৰ লগত সেই ঠাইৰ মানুহৰ যি মৰম চেনেহ যি পুৰণি সম্পৰ্ক সেই বিষয়ে তেওঁ সুন্দৰকৈ লিখিছিল। তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদ শুৱনি কৰিছিল। 1987 চনত এইজনা সাহিত্যিকৰ অকাল মৃত্যু ঘটে। 1987 চনত তেওঁৰ মৃত্যু ঘটে, কিন্তু এইটো কথা জানি থৈ দিয়া তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ পদো শুৱনি কৰিছিল। এতিয়া আমি তেখেতে লিখা এই পাঠটোলৈ আহোঁ। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। জনগোষ্ঠীৰ গাঁথনি মানে অসমত বহু জনগোষ্ঠী আছে, তোমালোকে নিশ্চয় জানা। এখন ক্ষুদ্ৰ ভাৰত বুলিয়ে ক'ব পাৰি আৰু এই অসমখনত বহু কেইটা জনগোষ্ঠী একেলগে সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে বহু যুগ ধৰি আছে আৰু এই একেলগে থকাৰ ফলত এই যিবোৰ জনগোষ্ঠী আছে এই জনগোষ্ঠীবোৰৰ উমৈহতীয়া সংস্কৃতি হিচাপে অসমীয়া সংস্কৃতি বুলিয়েই পৰিচয় দিয়ে আৰু এই অসমীয়া যিটো সংস্কৃতি এই সংস্কৃতিনো কেনেকুৱা তাৰ বিষয়ে আমি আলোচনা কৰিছো। সমগ্ৰ অসম ৰাজ্যখনে বিভিন্ন জাতি উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয়, নানা সমস্যাৰেও পৰিপূৰ্ণ। এই কথাষাৰ প্ৰথমতেই কৈছে যে অসমখন জাতি জনগোষ্ঠীৰে যে পৰিপূৰ্ণ সেইটোৱে নহয়, বিভিন্ন জাতি উপজাতি জনজাতীয় লোক এইসকল যে আছে সঁচা কথা, তাৰ লগত সমস্যাও কিন্তু অসমখনত ঢেৰ আছে। সেইদৰে অসমৰ সংস্কৃতিও বাৰেৰহণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। লগতে কৈছে যে অসমৰ কিন্তু সংস্কৃতিটো বাৰেৰহণীয়া, বহুৰঙী বুলি কিয় কৈছে যে ইয়াত এই যিবোৰ জাতি উপজাতি জনজাতি যিসকল আছে সকলোৰে সংস্কৃতি ইয়াত লগ হৈছে আৰু বৈচিত্ৰ্যপূৰ্ণ। অসমৰ সংস্কৃতিৰ বিষয়ে কৈ থাকিলে উৰকে নপৰে বুলি ক'ব পাৰি যে অসমৰ সংস্কৃতি অত্যন্ত বৈচিত্ৰ্যপূৰ্ণ। ত্ৰয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসমেই আছিল স্থিতি লোৱা ঠাই। ত্ৰয়োদশ শতিকাত তোমালোকে নিশ্চয় জানা ত্ৰয়োদশ শতিকাত কোন আহিছিল বাৰু? ত্ৰয়োদশ শতিকাত আহোমসকলৰ অসমলৈ আগমন হৈছিল। ক'ৰ পৰা আহিছিল তেওঁলোকে আহিছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা, হুকং উপত্যকাৰ পৰা আহিছিল আৰু তেওঁলোক আছিল মংগোলীয় জনগোষ্ঠীৰ। তেওঁলোক ক'ৰ পৰা আহিছিল? তেওঁলোক চীন দেশৰ পৰা তেওঁলোকে আহিছিল। আৰু কোন আহিছিল বুলি যদি প্ৰশ্নটো হয় তোমালোকে নিশ্চয় উত্তৰটো দিব পাৰিবা। এতিয়া আহোমসকল আহিছিল আৰু আহি কি হ'ল? আহোমসকল যে আহিল, আহোমসকলে আহি কি কৰিলে? এইসকল অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠীৰ। আহোমসকল যেতিয়া আহিছিল তেওঁলোকে ইয়াত আহি কাক লগ পাইছিল? ইয়াত আগৰে পৰা কিছুমান লোক আছিল আৰু সেইসকল আছিল জনজাতীয় লোক, যেনে কছাৰী, মেচ, চুতীয়া, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি এনেধৰণৰ জনজাতীয় লোকৰ বসতিস্থান আছিল অসম। এইসকল অসমত আগৰে পৰা বাস কৰিছিল। আহোমসকল আহিছিল ত্ৰয়োদশ শতিকাত। গতিকে মূলতে অসমীয়াৰ জনসংস্কৃতিৰ ধাৰক এইবোৰ জাতি জনগোষ্ঠী আছিল। গতিকে যদি অসমীয়া সংস্কৃতি মূল ধাৰক বুলি কোৱা হয়, ধৰি ৰখা প্ৰথম আগৰে পৰা ধৰি ৰখা ধাৰকবোৰ যদি কোন আছিল বুলি কোৱা হয় তেনেহ'লে এই জনজাতীয় লোকসকলকে কথাকে কোৱা হ'ব। মিচিং, বড়ো, ৰাভা, কাৰ্বি, তিৱা, চুতীয়া, কোচ, মেচ, কছাৰী এইসকল লোকেই অসমীয়া সংস্কৃতিৰ ধাৰক আছিল আৰু তাৰ লগত আহোমসকল ত্ৰয়োদশ শতিকাত আহি আহোমসকলেও তেওঁলোকৰ অৱদান আগবঢ়ালে। আৰু এইখিনিতে
অতীতৰ অসম বা কামৰূপ বুলি কোৱা হৈছিল তা অসম বা কামৰূপ বুলি কওঁতে কিন্তু অসমখন এতিয়াৰ অসমখনৰ কথাই কোৱা নাযায় অসমখনত তেতিয়া অৰুণাচলখনো সোমাই আছিল কৈছে যে অৰুণাচলৰ অন্তৰ্গত অকা দফলা আবৰ মিছিম আদি জনগোষ্ঠীও পৰে যে আগতে যে অসমৰ জনগোষ্ঠী বুলি কৈছিল যিবোৰ জনগোষ্ঠী অসমত আছিল তাৰ লগত অকা দফলা মিছিমি আবৰ এই জনগোষ্ঠীবোৰো অসমত আছিল কাৰণ তেতিয়া অৰুণাচলখনো অসমৰে অংগ আছিল অৰুণাচলখন তেতিয়া অৰুণাচল নাছিলেই তেতিয়া গোটেইখন অসম আছিল গতিকে সেই অকা অফলা আবৰ মিছিমি এই যিবোৰ জনগোষ্ঠী আছে সেইবোৰো অসমীয়া জনগোষ্ঠী হিচাপতেই পৰিছে তাৰপিছত চাবা এই অতীতৰ অসমৰ পৰা সকলে গাৰো মিজু খাচী জয়ন্তীয়া আৰু গাৰো পাহাৰ কথা গ'ল সময়ত কি হ'ল অৰুণাচল এনেকৈ গুচি গ'ল গাৰো খাচী জয়ন্তীয়া গাৰো পাহাৰ এইবোৰ সকলে এৰাই গ'ল মানে আমাৰ অসমখনৰ পৰা তেওঁলোক আঁতৰি গ'ল আগতে কিন্তু অসমখনৰে তেওঁলোক অংগ আছিল নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি এতিয়া হ'ল নগাভূমি মিজোৰাম অৰুণাচল আৰু মেঘালয় এইকেইখন ৰাজ্য যে নগাভূমি মিজোৰাম অৰুণাচল মেঘালয় ৰাজ্য এই সকলোবোৰ আচলতে অসমৰ বৃহত্তৰ অসমৰে অংশ আছিল অতীতৰ এই সমগ্ৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি যদি লক্ষ্য কৰা দেখা যায় তেন্তে দেখা যাব যে এই সকলোবোৰে আৰ্য নাছিল ইয়াৰ আগৰ যিটো পাঠ তাতো আমি আলোচনা কৰিছো আচলতে যেতিয়া ভাৰত সকলোলৈ আৰ্য আহিছিল তেতিয়া কিন্তু ভাৰতখন অনাৰ্যৰে ভৰি আছিল যিবোৰ আৰ্য নহয় মংগোলীয় আছিল দ্ৰাবিড় আছিল এনেকুৱা ধৰণৰ পাইছিল নহয় আমি আৰু অসমখনলৈ ঠিক একেই যে আহোমসকল আহিছিল আহোমসকলো আৰ্য নাছিল কিন্তু ইয়ালৈ যেতিয়া অসমলৈ যেতিয়া আহিছিল যে অসমত থকা যিবোৰ জনগোষ্ঠী আছিল সেই জনগোষ্ঠীবোৰ কিন্তু আৰ্য নাছিল সেইবোৰ মংগোলীয় আছিল বেছিভাগ মংগোলীয় জনগোষ্ঠী আছিল আৰু অসমলৈ বহিৰাগত হৈ অহা মংগোলীয় গোষ্ঠীয়ে তেওঁলোকৰ নিজা ভাষা ধৰ্ম আৰু সামাজিক ৰীতি-নীতি আচাৰ ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ প্ৰভাৱত এৰিব লগা হয় কৈছে অসমলৈ আহিল যে তেওঁলোকে অষ্ট্ৰিক আছিল অসমত যিবোৰ আছিল কছাৰী জাতি আছিল কিন্তু তাৰপিছত যেতিয়া আহোমসকল আহিল তেওঁলোক আছিল মংগোলীয় জাতিৰ যেতিয়া আহিল তেওঁলোকে কি কৈছে নিজা ভাষা ধৰ্ম আৰু সামাজিক ৰীতি-নীতি আচাৰ ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ লগত মজি গ'ল একেলগে লীন হ'ল থলুৱা লোকৰ লগত সৈতে মিলি গ'ল আৰু তেওঁলোকৰ নিজা এটা অসমীয়া নিজা সংস্কৃতিটো ৰূপান্তৰ ঘটিল এই অসম দেশত প্ৰাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল এই অসমত যিবোৰ জনগোষ্ঠী আছিল তেওঁলোক আৰ্য নাছিল সঁচা কিন্তু ভাৰতত চলি থকা যিবোৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম এইবোৰ ইয়াত আগৰ পৰা চলি আছিল আহোমসকলে অসমত দীৰ্ঘদিন থকাৰ পাছত হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজৰ কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰে নিজৰ যিবোৰ ধৰ্ম আছিল নিজৰ কৃষ্টি সংস্কৃতি তেওঁলোকে পৰিত্যাগ কৰি ভাৰতত কিছুদিন থকাৰ পিছত অসমত কিছুদিন থকাৰ পিছত তেওঁলোকে নিজা কৃষ্টি সংস্কৃতি প্ৰায় বাদ দিলে থলুৱা জনজাতীয় সংস্কৃতিৰ ধৰ্মই বিশেষ স্থান লাভ কৰিছিল আৰু এইটো কথা মন কৰিবা যে যেতিয়া থলুৱা যিবোৰ জনগোষ্ঠী আছিল জাতীয় সংস্কৃতি আছিল সেই সংস্কৃতিত ধৰ্মই এক বিশেষ স্থান লাভ কৰিছিল আৰু এটা সময়ত মহবলি নৰবলি পৰ্যন্ত হৈছিল আৰু আমাৰ এই অসমত কৈছে যে ধৰ্ম এক বিশেষ স্থান লাভ কৰিছিল যিবোৰ দেৱতা আছিল শক্তি পূজা ঘটে হৈছিল আৰু তান্ত্ৰিকৰ হিন্দু তান্ত্ৰিক ধৰ্ম আছিল বৌদ্ধ ধৰ্মৰ প্ৰচলিত আছিল আৰু এটা সময়ত এই অসমতে মহবলি দিয়া হৈছিল নৰবলি দিছিল মহবলিটো হয়তো এতিয়াও কৰবাত মহবলি দিয়া হয় কিন্তু এই নৰবলি অৰ্থাৎ মানুহৰো বলি দিয়া হৈছিল সমগ্ৰ অসম দেশখনে যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে আৰু অসমখন সমগ্ৰ দেশতে প্ৰসিদ্ধ আছিল আগৰে পৰা যাদু মন্ত্ৰ মায়ঙৰ যাদু কথা তোমালোকে নিশ্চয় জানা যাদু মন্ত্ৰৰ কাৰণে অসম বিখ্যাত আৰু লগতে বিখ্যাত ঐন্দ্ৰজালিক বিদ্যাৰ বাবে যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে অসমখন প্ৰাচীন কালৰে পৰা বা পুৰণি কালৰে পৰা প্ৰসিদ্ধ আছিল জনাজাত আছিল এতিয়া অসমৰ পুৰণি সাহিত্যৰ এতিয়া সাহিত্যৰ কথা লৈ আহিছে সংস্কৃতিৰ কথা আহোঁতে সাহিত্যৰ কথা আহিব সাহিত্যৰ যিবোৰ সমল হ'ল সেই সমলবোৰ চাবা গৰখীয়া নাম নিচুকনি গীত নাও খেলুৱা গীত বাৰমাহী গীত আই নাম বিয়া নাম বনগীত বিহু গীত দেহ বিচাৰৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন কিন্তু এটা কথা মনত ৰাখিবি এই সকলোবোৰ আছিল অলিখিত মৌখিক এইবোৰ আছিল প্ৰথমতে মৌখিক কিয় মৌখিক এইবোৰ গীত বা এই যিবোৰ সাহিত্যৰ যিবোৰ সমল আছিল এইবোৰ মুখে মুখে চলিছিল অলিখিত ইয়াক লিখা নাছিল ইয়াক লিখিত ৰূপত পোৱা নাছিল এইবোৰ
মুখে মুখে চলিছিল যেনে গৰখীয়া গোৱা নাম গৰখীয়া নাম নিচুকনি গীত নাও খেলুৱা গীত বাৰমাহী গীত আই নাম বিয়া নাম বনগীত বিহু গীত দেহ বিচাৰৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন এই গোটেইবোৰ মৌখিক আছিল অলিখিত আছিল কিন্তু যেতিয়া এইবোৰ লিখিত ৰূপ ললে আগতে মৌখিক আছিল তাৰ পিছত যেতিয়া ই লিখিত ৰূপ ললে তেতিয়া ইয়াৰ সামান্য পৰিৱৰ্তন হ'ল ই মূলৰ পৰা সামান্য পৰিৱৰ্তন লাভ কৰিলে বা পৰিৱৰ্তন হ'ল কিয় যে কৈছে যে কিছুমান গীত মূলৰ পৰা বেলেগ হৈ গ'ল লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰ পৰা সামান্য বেলেগ হৈ গ'ল ইয়াত আধুনিকতাৰ প্ৰভাৱ পৰিল মুঠতে এটা সময়ত অসমৰ আৰ্য সংস্কৃতিতকৈ প্ৰাক আৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল আৰু কৈছে যে যেতিয়া লিখিত হ'ল তেতিয়া আধুনিক হ'ল সামান্য ৰূপ সলনি হ'ল কিন্তু এইষাৰ কথা মনত ৰাখি থবা যে অসমত আৰ্যসকলৰ যি সংস্কৃতি সেই সংস্কৃতি পিছত আহিছে কিন্তু প্ৰাক আৰ্য অৰ্থাৎ আৰ্যসকল অহাৰ আগৰ যি সংস্কৃতি কি বেছি জনপ্ৰিয় আছিল আৰু বেছি গুৰুত্বপূৰ্ণ অসমৰ গোটেই অসমৰ সংস্কৃতি ধাৰক বুলি যে আমি অকণ আগতে কৈছিলোঁ যে সেই অসমৰ সংস্কৃতি ধাৰক এইবোৰে যে প্ৰাক আৰ্য সংস্কৃতি যিবোৰ আমাৰ অসমত আৰ্যসকল অহাৰ আগতে আহোমসকল অহাৰ আগতে আছিল সেইবোৰ আহোমসকল কিন্তু আৰ্য নহয় আহোমসকল মংগোলীয় আৰু আৰ্যসকল অহাৰ আগতে যিখিনি আছিল তাক সেই যুগক কোৱা হয় প্ৰাক আৰ্য আৰু প্ৰাক আৰ্য যুগৰ সংস্কৃতি বেছি গুৰুত্বপূৰ্ণ বুলি ধৰা হয় বা গণ্য কৰা হয় আৰু অতীতৰ বুৰঞ্জী দোহৰাৰ কোনো কাৰণ নাই যে কি কাৰণত অসমত একালৰ বাসিন্দাসকল ত্ৰয়োদশ শতিকাৰ পৰা কি ধৰণে এই দেশত আহোম মুছলমান আৰু ভাৰতৰ অন্য ৰাজ্যৰ লোকসকল ইয়ালৈ আহি নিগাজিকৈ বহাৰ সুযোগ পালে যে বুৰঞ্জী দোহাৰিব নালাগে কিন্তু আমি সকলোৱে গম পায় দোহৰাৰ প্ৰয়োজন নাই যে ত্ৰয়োদশ শতিকাত আহোম যেনেকৈ আহিল পিছত মুছলমান আহিল আৰু এনেদৰে ভাৰতৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন কাৰণত অসমলৈ আহি তেওঁলোকে নিগাজিলৈকৈ থাকিব ল'লে কিছুমানে যুদ্ধ কৰি থাকি গ'ল কিছুমানে যুদ্ধত পৰাজয় হৈ থাকি গ'ল কিছুমানে ধৰ্মৰ বাবে আহিল কিছুমানে অন্য কাৰণত আহি অসমকে নিজা থকা ঠাই হিচাপে বসতি স্থান হিচাপে বাছি ল'লে কৈছে যে কোনোবাই দেশ জয় কৰিবলৈ আহিল কোনোবাই আকৌ যুদ্ধবন্দী হিচাপে থাকি গ'ল অৰ্থাৎ যুদ্ধত হাৰিল বন্দী হিচাপে থাকিয়েই গ'ল আৰু কোনোবাই বেপাৰ বাণিজ্যৰ সূত্ৰে আহিল অসমলৈ বহু লোক বাহিৰৰ পৰা বহিৰাগত বুলি ক'ব পাৰি যিবোৰ বাহিৰৰ পৰা আহিছে তেওঁলোকে বেপাৰ বাণিজ্য কৰিবলৈ আহি থাকি গ'ল আৰু কিছুমানে তীৰ্থ কৰিবলৈ আহিল কিছুমানে পূজা পাৰ্বণ কৰিবলৈ আহিল আৰু এনেদৰে অসমত বহিৰাগতৰ আগমন ঘটিছিল আৰু তেওঁলোকে অসমকে তেওঁলোকৰ নিগাজি বসতি কৰি লৈছিল আৰু বহুতে আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত কিছুমানক ৰজাঘৰীয়া মাতিলে আহোমে মাতিলে আহোমসকল মই সবিশেষত কৈছোঁ আচলতে যে ৰজাঘৰ অৰ্থাৎ যিবোৰ যাৰ যিবোৰ ৰাজত্ব আছিল যিবোৰ ৰাজ্য আছিল আহোম ৰাজ্য যেনেকৈ কোচ ৰাজ্য যেনেকৈ আছিল এই ৰাজ্যবোৰলৈ ৰজাসকলে বাহিৰৰ পৰা কেতিয়াবা পুৰোহিত চামক মাতিছিল বেলেগ বেলেগ শ্ৰম কৰা মানুহক লৈ আহিছিল আৰু গতিকে সেই কথা কৈছে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজিকৈ বহিল বহুতে ৰজাঘৰীয়া মতাৰ কাৰণে বা ৰজাঘৰীয়া পৃষ্ঠপোষকতা পোৱাৰ বাবে অসমত আহি বহিলহি সেই কালৰ সৰল সহজ কছাৰী চুতীয়া কোচ বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে তেতিয়া কি হ'ল এই যিসকল মানুহ কোচ চুতীয়া কছাৰী বড়ো এই মানুহসকল বৰ সহজ সৰল আৰু তেওঁলোকে সেই বহিৰাগত সকলকো অকাতৰে গ্ৰহণ কৰিলে আৰু তাৰপিছত কি হ'ল সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে আৰু যে অসমত থাকিবলৈ ল'লে নিজ নিজ আচৰণেৰে নিজ নিজ ধৰ্ম তেওঁলোকে পালন কৰিবলৈ ল'লে একে ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰা ওচৰিকৈ এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ'ল আৰু কি হ'ল একে ভৌগোলিক পৰিবেষ্টনত থাকিল অৰ্থাৎ অসমখনৰ মাজত এখন ধৰি লোৱা অসমখন এই গোটেই ভৌগোলিক পৰিবেষ্টনৰ মাজত আছে নহয় এই একে ভৌগোলিক পৰিবেষ্টনৰ মাজত থাকি কি হ'ল পৰিবেষ্টনীৰ মাজত থাকি কি হ'ল তেওঁলোকে যেতিয়া ওচৰা ওচৰিকৈ থাকিবলৈ ল'লে ওচৰা ওচৰিকৈ যেতিয়া থাকোঁতে ইটো সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ আচাৰ ব্যৱহাৰ কিছুমান আহৰণ কৰিলে বা সেইখিনি প্ৰভাৱিত হ'ল সেইটো কৈছে যে একে ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰা ওচৰিকৈ এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ'ল সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে যদিও বাহিৰৰ পৰা আহিছিল যদিও নিজা সংস্কৃতি ধৰি ৰাখি নিজা ৰীতি নীতিৰে নিজা ধৰ্ম পালন কৰি আছিল কিন্তু তেওঁলোকে কি কৰিলে সেই য'ৰ পৰা আহিছিল তেওঁলোকৰ মূলৰ সেই ভাষা সংস্কৃতি বাদ দি অসমৰ সংস্কৃতিকে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে
এয়া হল এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যাহ যোৱাৰ ব্যৱস্থা যে এটা সংস্কৃতি সম্পন্ন জাতি এটা আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যাহ যায় লিন হৈ যায় সমান হৈ যায় ইয়াক ইংৰাজীত এছিমিলেশ্যন বুলি কোৱা হয় কৈছে ইয়াত আহিব এই কথাটো বাহিৰৰ পৰা অহা সকলোৱে এই দেশখনক নিজৰ দেশ বুলি ললে ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল আৰু এনেদৰেই এই অসমীয়া জাতিটোৰ সংবৰ্ধন হ'ল আৰু বৃহৎ অসমীয়া জাতিটোৰ সৃষ্টি হ'ল বা গঢ় লৈ উঠিল আগতে আছিল কেৱল মংগোলীয় কেৱল অষ্ট্ৰিক আছিল যিসকল কছাৰী আছিল বড়ো আছিল এই ধৰণৰ লোকসকল আছিল তাৰপিছত আহোমৰ প্ৰব্ৰজন ঘটিল তাৰপিছত মুছলমানৰ প্ৰব্ৰজন ঘটিল তাৰপিছত আৰু অন্যান্য ঠাইৰ পৰা বেলেগ বেলেগ বিভিন্ন কাৰণত বেপাৰ বাণিজ্য তীৰ্থ ধৰ্ম এই পূজা বা ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ কাৰণে আহি অসমত নিগাজিকৈ থাকিবলৈ ললে আৰু সকলোৱে নিজা নিজা পুৰণি সংস্কৃতি বাদ দি অসমৰ সংস্কৃতি গ্ৰহণ কৰিলে আৰু এইদৰেই এটা সংস্কৃতি আন এটা সংস্কৃতিৰ মাজত যা গৈ বৃহৎ অসমীয়া সংস্কৃতিৰ গঢ় লৈ উঠিল গতিকে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে এই সংস্কৃতিৰ ৰূপান্তৰ তেতিয়া এটা সংস্কৃতিৰ ভাল লগা সমলবোৰ আন এটা সম্প্ৰদায় গ্ৰহণ কৰিলে আৰু এনেদৰেই লাহে লাহে কি হ'ল ইটোৱে সিটোৰ মাজত যাহ যোৱাৰ বা অসমীয়া যিটো সংবৰ্ধিত সংস্কৃতি সেইটোৰ ৰূপান্তৰ ঘটিল খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণেও সাল সলনি হ'ল আৰু এই কথাটো আমি মনে কৰিবা যে তোমালোকে হয়তো ঘৰত কথা পাতিছাই তোমালোকে যিবোৰ খাদ্য খাই ভাল পোৱা যিবোৰ খাদ্য এতিয়া সততে খাই থাকা কিন্তু তোমালোকৰ মাক দেউতাহঁতে সেইবোৰ খাদ্য খোৱা নাছিল মা দেউতাহঁতে বেলেগ খাদ্য ভাল পাইছিল আৰু তোমালোকৰ ককাসকলক যেতিয়া ককা যদি আছে ঘৰত বা যদি শুনিছা ককাহঁতৰ কথা তেনেহ'লে গম পাবা যে ককাহঁতৰ খাদ্যাভ্যাস অৰ্থাৎ তেওঁলোকে সাধাৰণতে খোৱা খাদ্যবোৰ তোমালোকে খোৱা খাদ্যৰ লগত বেলেগ বেলেগ ঠিক তেনেকে আমাৰ সংস্কৃতিটো যেতিয়া বাহিৰৰ পৰা মানুহ আহিল বাহিৰৰ সংস্কৃতিৰ লগত লৈ আহিল তেতিয়া অসমীয়া মানুহৰো খোৱা বোৱাৰ অভ্যাস সলনি হ'ল আৰু পোছাক পৰিচ্ছদৰো পৰিৱৰ্তন দেখা দিলে আৰু যিবোৰ কাপোৰ কানি পিন্ধিছিল সেই কাপোৰ কানি অৰ্থাৎ পোছাক পৰিচ্ছদৰো সাল সলনি ঘটিল দৈনন্দিন ব্যৱহাৰৰ আচবাব পত্ৰটো পৰিৱৰ্তন সুচালে নতুন সাজসজ্জা অলংকাৰ আহিল একে সাধাৰণ উদাহৰণ দিছো যে আগতে মানুহবোৰে মাটিৰ চৰুত হেনো চাউল সিজাইছিল মাটিৰ চৰুতে ৰন্ধা বঢ়া কৰিছিল কিন্তু লাহে লাহে মাটিৰ চৰু সলনি তাৰপিছত এলুমিনিয়াম আহিল লোহা আহিল অৰ্থাৎ এতিয়া মেটেলৰ আহিল তাৰপিছত নন ষ্টিক আহিল এতিয়া বিভিন্ন বেলেগ বেলেগ ধৰণৰ আনকি এতিয়া যদি তুমি অভেনত খাদ্য ৰান্ধা তেনেহ'লে তুমি চিচাৰ পাত্ৰটো তুমি খাদ্যৰ মানে ৰান্ধিব পাৰা গতিকে এই ৰন্ধা বঢ়াৰ পাত্ৰ ব্যৱহাৰৰ অন্যান্য পাত্ৰ সেই পাত্ৰবোৰো সলনি হ'ল কাপোৰ কানি পোছাক পৰিচ্ছদ বা এইখিনি সলনি হৈছে তাৰপিছত খাদ্যাভ্যাস কি খোৱা বস্তুৰ সলনি হৈছে গতিকে সকলো ক্ষেত্ৰতে সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা অৰ্থাৎ কাৰোবাক কিবা এটা মোৰ সংস্কৃতিৰ ভাল লগা বস্তু এটা দিলো মোৰ সংস্কৃতিৰ ভাল বস্তু এটা দিলো আৰু বেলেগৰ পৰা ললো দিয়া লোৱা এৰা ধৰা কিছুমান এৰিলো আৰু কিছুমান ধৰি ৰাখিলো নিজৰ কিছুমান পুৰণি সংস্কৃতি ধৰি ৰাখিলো আৰু কিছুমান বাদ দিলো কিছুমান সংস্কাৰ বা কিছুমান কুসংস্কাৰ বা কিছুমান আমাক অসুবিধাত পেলাব পৰা সংস্কাৰ কিছুমান আমি বাদ দিলো এৰা ধৰা দিয়া লোৱাৰ মাজৰ এইবোৰ এটা ব্যৱস্থা কিন্তু এইবোৰ কোনোৱে কাকো জাপি দিয়া নাছিল এই যে ব্যৱস্থাবোৰ যে ক'লো যে এৰা ধৰা দিয়া লোৱা মোৰ ভালৰ পৰা ভাল এটা লোকক দিলো লোকৰ ভালটো ললো মই মোৰ কিছুমান এৰি পেলালো মোৰ কিছুমান বস্তু এৰি পেলালো আৰু কিছুমান বস্তু ধৰি থাকিলো এইখিনি কৰিবৰ কাৰণে কিন্তু কোনেও কাকো জাপি দিয়া নাই অৰ্থাৎ কোনেও কাকো জোৰ কৰা নাই কোনেও যে এইখিনি কৰিবই লাগিব বুলি কোনেও কোৱা নাই লাহে লাহে যেতিয়া ইটোৱে ইজনে সিজনৰ সৈতে একেলগে বাস কৰিবলৈ ল'লে সকলোৰে একেলগে সংমিশ্ৰণত সকলো জাতি সম্প্ৰদায়ৰ সংমিশ্ৰণত এই এনেধৰণে সংস্কৃতিটো গঢ় লৈ উঠিছিল ভাষাৰ ক্ষেত্ৰতো একেই এতিয়া আহিলো ভাষাৰ ক্ষেত্ৰত থলুৱা অসমীয়া ভাষাটো নানা ভাষাৰ শব্দমালাই ঠাই পালে আৰু থলুৱা ভাষাত কি হ'ল বাহিৰৰ কিছুমান শব্দৰো আমদানি ঘটিল অৰ্থাৎ অসমীয়া ভাষাত আগতে নথকা কিছুমান শব্দও লাহে লাহে অসমীয়া হৈ যাব ধৰিলে এতিয়াও সেই তেনেধৰণৰ কাৰ্য হৈ আছে ভাষাৰ ক্ষেত্ৰতো আগৰ পৰা এনেকুৱা হৈ আছে যে বাহিৰৰ পৰা কিছুমান শব্দ আহি আমাৰ ভাষাৰ যিটো শব্দমালা আছে তাত স্থান পাইছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে এতিয়া এই যে অসমীয়া সংস্কৃতি বুলি আমি কৈ আছো এই অসমীয়া সংস্কৃতিৰ ইমানবোৰ জাতি সম্প্ৰদায় ইমানবোৰ উপজাতি এই সকলোকে কেনেদৰে ধৰি ৰাখিলে
এইটো এক ধৰি ৰখা বস্তুটোৱে হ'ল অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰা বস্তুটোৱে হ'ল ভাষা, ভাষিক সংমিশ্ৰণ। গতিকে অসমীয়া সংস্কৃতিত ইয়াৰ পূৰ্বৰ থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰি আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত উপাদানৰ সংমিশ্ৰণ ঘটিল। অৰ্থাৎ আমাৰ যিবোৰ সংস্কৃতি আছে সেই সংস্কৃতিৰ লগত কি হ'ল ইয়াৰ আগৰ থলুৱা গোষ্ঠীৰ লগত আহোমৰ তেওঁলোকে বাহিৰৰ পৰা আহিছিল, মুছলমানসকল বাহিৰৰ পৰা আহিছিল, উত্তৰ ভাৰতৰ যিবোৰ ব্ৰাহ্মণ ক্ষত্ৰিয়সকলৰ যাৰ ঘৰে আনিছিল সেইসকলৰ সংস্কৃতিগত উপাদানৰো সংমিশ্ৰণ ঘটিল। তেওঁলোকৰ সংস্কৃতিৰো উপাদান আমাৰ সংস্কৃতিত সোমাই পৰিল। যেতিয়া বাহিৰৰ পৰা অহা আহোমসকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়া ৰূপে নিজকে গণ্য কৰি এই দেশক আকোৱালি ল'লে। অৰ্থাৎ কনৌজৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয়সকল আহিছিল, থাইলেণ্ডৰ পৰা আমাৰ আহোমসকল আহিছিল, দিল্লী আৰু কনৌজ বুলি কৈছে এই ব্ৰাহ্মণ ক্ষত্ৰিয়সকল তাৰ পৰা আহিছিল। গতিকে এইসকলে নিজৰ দেশীয় সেইখিনি বাদ দি অসমলৈ গুচি আহিছিল, অসমীয়া সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল'লে। তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। কিয় বিদেশী হৈ নাথাকিল? তেওঁলোকে যদিও বেলেগৰ পৰা প্ৰব্ৰজন ঘটিলে কিন্তু তেওঁলোকে অসমীয়া হিচাপে তেওঁলোকে গঢ় ল'লে, অসমৰ সংস্কৃতিক তেওঁলোকে আকোৱালি ল'লে আৰু তাৰ মাজত তেওঁলোকে জাহ গ'ল। গতিকে একমাত্ৰ নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোহে স্বকীয়তা পৰিলক্ষিত হ'ল। অৰ্থাৎ নিজৰ যিটো ধৰ্ম সেই ধৰ্মটো ধৰি ৰাখি কৈছে কি সংস্কৃতিগতভাৱে থকাটোহে স্বকীয়তা পৰিলক্ষিত হ'ল। আৰু ভাৰতৰ সংবিধান স্বীকৃত ধৰ্ম নিৰপেক্ষ নীতি অঘোষিতভাৱে কোনোবা কালৰে পৰা অসম ৰাজ্যত বৰ্তি আছিল। আৰু কৈছে আমাৰ সংবিধানে কি কয়? সংবিধানে কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, কোনো ধৰ্মৰ প্ৰতি পক্ষপাতমূলক ভাৱ নলয়। আৰু সেই ব্যৱস্থা অসমত অতীজৰ পৰাই চলি আহিছিল। অসমত যি ধৰ্মৰে হওক, বৌদ্ধ ধৰ্মৰে হওক, মুছলমানেই হওক বা হিন্দুৱে হওক, সকলোৱে সমিল মিলেৰে আছে আৰু সকলোৱে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে। আৰু এই পৰিচয় দিয়াৰ ফলতেই কৈছে যে এই ভাৰতৰ সংবিধান স্বীকৃত ধৰ্ম নিৰপেক্ষ নীতি অঘোষিতভাৱে, কোনে কৈ দিয়া নাই যে আমাৰ অসমত এইটো হ'ব লাগিব আজিৰ পৰা, এইটো অঘোষিতভাৱে হৈ আছে, কোনোবা কালৰে পৰা অসম ৰাজ্যত বৰ্তি আছিল। আগৰে পৰা অসমতে এই ব্যৱস্থাটোৱে আছিল। ধৰ্ম পালন কৰিবলৈ যোৱাটোতহে নামঘৰ, মছজিদ, মন্দিৰ, বৌদ্ধ বিহাৰ আদি অনুষ্ঠান প্ৰৱৰ্তন হোৱা দেখিবলৈ পাওঁ। আৰু যেতিয়া নিজৰ ধৰ্ম পালন কৰিবলৈ গৈছে, ধৰ্ম নীতি বা ধৰ্মাচাৰ কৰিবলৈ লৈছে, তেতিয়াহে মন্দিৰ, নামঘৰ, মছজিদ, বৌদ্ধ বিহাৰ ইত্যাদি অনুষ্ঠান গঢ়িবলৈ ল'লে। কিন্তু সেইবোৰ গঢ়াৰ পিছতো, সেই নিজৰ ধৰ্ম পালন কৰি যোৱাৰ পিছতো সংস্কৃতিগতভাৱে সকলোৱে কিন্তু এটা সংমিশ্ৰিত সংস্কৃতি গঢ় দিছিল। বাকী সকলো ক্ষেত্ৰত বিৰাট অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি। ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। আৰু বাকী ধৰ্মৰ বাহিৰে বাকী সকলো ক্ষেত্ৰত কিন্তু অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতিবান জাতি, আৰু ইয়াক কোনেও নুই কৰিব নোৱাৰে, কোনেও যুক্তি তৰ্ক কৰি ইয়াক বলে নোৱাৰে। আৰু এইষাৰ কথা কাৰণ অসমত বহু কালৰ আগৰে পৰা ভাৰতৰ সংবিধানৰ স্বীকৃত ধৰ্ম নিৰপেক্ষ নীতিটো অঘোষিতভাৱে মানুহে পালন কৰি আহিছে। প্ৰশ্ন হয়, এতিয়া এইখিনিতে প্ৰশ্নটো এইটোৱে চাবা দেই, যে বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষা গোষ্ঠীত থকা সত্ত্বেও এই সকলোবোৰ কেনেকৈ অসমীয়া হৈছে? এতিয়া মানুহৰ মনত বা তোমালোকৰ মনতো প্ৰশ্ন হ'ব পাৰে যে অসমত যে বিভিন্ন ধৰ্ম আছে আৰু বিভিন্ন জাতি উপজাতি আছে, তেওঁলোকৰ ভাষা বেলেগ বেলেগ। বড়োসকল আছে, ৰাভাসকল আছে, কাৰ্বিসকল আছে, মিচিংসকল আছে, মৰাণ, মটক, কোচ, ইমানবোৰ জাতি আছে, ইমানবোৰ উপজাতি আছে, জাতি আছে, তিৱা আছে, ৰাভা আছে, এনেধৰণৰ কিমানবোৰ জাতি জনজাতি আছে, কিছুমানৰ ভাষাও আছে নিজৰ। আৰু কিন্তু সেইবোৰ থকা সত্ত্বেও সকলোবোৰ কেনেকৈ অসমীয়া? কিয় অসমীয়া? এই প্ৰশ্নটো বহু ক্ষেত্ৰত উঠে আৰু বহুতে উত্তৰটো দিব নোৱাৰে। গতিকে তোমালোকে যদি পৰীক্ষাত আহে এই কথাটো যাতে উত্তৰ দিব পৰা, এই কথা মনত ৰাখিবা যে মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। এই যিবোৰ জনজাতি আছে, যিবোৰ জনগোষ্ঠী আছে, নিজৰ ভাষাটো তেওঁলোকে এৰি দিয়া নাই, নিজৰ ভাষাটো তেওঁলোকে ধৰি আছে, নিজৰ ভাষাটো কয়ও, কিন্তু তাৰ পিছতো তেওঁলোকে নিজকে অসমীয়া বুলি কয় আৰু অসমীয়া ভাষাটো গ্ৰহণ কৰি লৈছে। তেওঁলোকে বুজে আৰু তেওঁলোকে কয়, আৰু এই ভাষাটোৱে গোটেই অসমক এক কৰি ৰাখিছে। বাহিৰৰ পৰা অহা সকলোৱে এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত ভাৱৰ আদান প্ৰদান কৰে। এতিয়া আহোমসকল আহিল, মুছলমানসকল আহিল, অন্যান্য জাতি আহিল, অন্যান্য সম্প্ৰদায় আহিল, এওঁলোকে আহি অসমৰ যিবোৰ থলুৱা জনগোষ্ঠী আছিল, বেলেগ বেলেগ ভাষাত কোৱা মানুহ আছিল, তেওঁলোকৰ লগত কিন্তু এটা উমৈহতীয়া ভাষাত কথা কৈছিল, আৰু এই ভাষাটোৱে হৈছে অসমীয়া ভাষা।
কৈছে বাহিৰৰ পৰা অহা সকলোৱে এই অসমীয়া ভাষাৰে এই সকল মূলৰ জনগোষ্ঠীৰ লগত ভাৱৰ আদান প্ৰদান কৰে সেয়েহে মেঘালয় নাগালেণ্ড অৰুণাচললৈকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষাটো আছিল অসমীয়া মেঘালয় নাগালেণ্ড অৰুণাচল এই গোটেই কেইখনৰ সমূহীয়া ভাষা বা উমৈহতীয়া ভাষা আছিল অসমীয়া যদিও জাতি জনগোষ্ঠী জনজাতিসকলৰ নিজা নিজা ভাষা আছিল সেই ভাষাটো ধৰাৰ পিছতেও তেওঁলোকে অসমীয়া বুজি পাইছিল আৰু কৈছিল দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা আৰু কোৱা হৈছে যে এই সকলোকে যিয়ে বান্ধি ৰাখিছে একেলগে যিয়ে সকলোকে একত্ৰ কৰি ৰাখিছে সেই এনাজৰীডাল বা সেই জৰীডালৰ নাম হৈছে অসমীয়া ভাষা এটো মনত ৰাখিবা যে সকলোকে কোনে বান্ধি ৰাখিছে অসমীয়া ভাষায় ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোম ভাষাৰে ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃতৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে যে আমাৰ ভাষাৰ সংমিশ্ৰণ ঘটিছে আৰু সেই কাৰণে আহোম ভাষাত আমাৰ লগত কথা নাপাতে টাই ভাষাত আমাৰ লগত কথা নাপাতে ঠিক তেনেকে ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃতৰে কথা নাপাতে আৰু মুছলমান সকলে আৰবী বা ফাৰ্চী ভাষাৰে আমাৰ লগত কথা নাপাতে সকলোৱে কি ভাষাত কথা পাতে সকলোৱে অসমীয়া ভাষাত কথা পাতে আৰু এয়া সম্ভৱ হৈছে ভাষিক সংমিশ্ৰণৰ বাবে এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া সকলোৱে এই গোটেই সকলে মাতৃভাষা হিচাপে অসমীয়াক লৈছে এয়া আছিল জাহ জোৱাৰ নীতি ইংৰাজীত ক'ব পাৰি প্ৰসেস অফ এছিমিলেশ্যন মই কৈছিলো এটো এছিমিলেশ্যনৰ প্ৰসেস বুলি এইটো দা প্ৰসেস অফ এছিমিলেশ্যন বুলি কোৱা হয় অৰ্থাৎ সমন্বয়ৰ প্ৰক্ৰিয়া এই জাহ জোৱা প্ৰক্ৰিয়াটো কোৱা হয় সমন্বয়ৰ প্ৰক্ৰিয়া বুজি পাইছা নহয় যে ইটো হিটোৰ মাজত জাহ গৈ এটা নিজকে এটা নতুনকৈ গঢ়ি লোৱাটো সেইটো হৈছে প্ৰসেস অফ এছিমিলেশ্যন আৰু ই হৈছে সমন্বয়ৰ নীতি গতিকে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিয়ে নহয় অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰি সকলো অসমীয়া হৈ পৰিল গতিকে অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰাটো নহয় অসমকে মোৰ নিজৰ দেশ বুলি সকলোৱে গণ্য কৰিলে অসমে মোৰ জন্মভূমি বুলি সকলোৱে গণ্য কৰি অসমীয়া হৈ পৰিল এয়া আছিল স্বাভাৱিক গতি আৰু নীতি এয়া মই গোটেইবোৰ স্বাধীন অসমৰ কথাকে কৈছে এয়াই আমাৰ গোটেই সকলৰ নীতি আছিল এয়াই আছিল স্বাভাৱিক গতি স্বাভাৱিক প্ৰক্ৰিয়াৰে এইবোৰ ঘটিছে কিন্তু এই গোটেই কথাখিনি তেওঁ কৈছে যে মই স্বাধীন অসমৰ কথাকে কৈছো এতিয়া অসমখন কি স্বাধীন নহয় নেকি হয় কিন্তু অসমখন বা আমাৰ ভাৰতখন স্বাধীন হোৱাৰ আগতে ব্ৰিটিছৰ শাসনত আছিল ব্ৰিটিছৰ তলত আছিল আৰু এতিয়া যিখিনি কথা পাতিলো সেই কথাখিনি ব্ৰিটিছসকল অহাৰ আগৰ কথা অৰ্থাৎ যেতিয়া অসমখন পৰাধীন হোৱা নাছিল গতিকে সেইখিনিলৈকে কথা পাতিলো এতিয়া আমি পৰৱৰ্তী ভাগত ব্ৰিটিছসকল অহাৰ পিছত অৰ্থাৎ অসমৰ স্বাধীনতা যেতিয়া ব্ৰিটিছৰ তললৈ গুচি গ'ল অসম যেতিয়া পৰাধীন হ'ল তাৰ পিছত কি হ'ল অসমৰ সংস্কৃতি সেইখিনি আমাৰ পৰৱৰ্তী ভাগত আলোচনা কৰিম কিন্তু এতিয়া প্ৰথম ভাগত আমি অসম স্বাধীন অসমৰ কথাকে কৈছো বুলি কৈছো অৰ্থাৎ অসমখন যেতিয়ালৈকে ব্ৰিটিছৰ পৰাধীন হোৱা নাছিল তাৰ তেতিয়াৰ কথাকে আমি আলোচনা কৰিলো এই আলোচনাটোত আমি তোমালোকে যিখিনি কথা আলোচনা কৰিলো বা আমি কিমানখিনি বুজি পালো সেইখিনি কথা সামান্য আমি পৰীক্ষা কৰি চাওঁ কেইটামান আমি প্ৰশ্ন লওঁ প্ৰথম প্ৰশ্ন অসমত সকলোকে বান্ধি থোৱা এনাজৰীডাল কি এই মাত্ৰ কথা পাতিছে নহয় জানো অসমৰ সকলোকে একত্ৰ কৰি কোনে ৰাখিছে ক অসমৰ ধৰ্ম খ অসমৰ সংগীত গ অসমীয়া ভাষা ঘ অসমৰ খাদ্য কোনটো বাৰু শুদ্ধ উত্তৰ হৈছে গ অসমীয়া ভাষা অসমীয়া ভাষা হৈছে সকলোকে বান্ধি থোৱা এনাজৰীডাল এটা দ্বিতীয় প্ৰশ্নটোলৈ আহো ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো গোষ্ঠী ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল ক মিচিং খ মটক গ আহোম ঘ মোগল কোনটো বাৰু নিশ্চয় মনত আছে ত্ৰয়োদশ শতিকাত আহিছিল আহোমসকল হয় এতিয়া আমি তৃতীয় প্ৰশ্নটোলৈ আহো প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল এষাৰ কথা আমি আলোচনা কৰিছো তোমালোকে মনত ৰাখিবা যদি পাঠটো ভালদৰে মন দি পঢ়া একেবাৰতে উত্তৰটো উলিয়াব পাৰিবা ক সংগীত আৰু শিল্পৰ বাবে গ ভাষা আৰু সাহিত্যৰ বাবে খ ভাষা আৰু সাহিত্যৰ বাবে গ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে ঘ যুদ্ধ বিগ্ৰহ আৰু অস্ত্ৰৰ বাবে কিহৰ বাবে অসম প্ৰসিদ্ধ আছিল অসম প্ৰসিদ্ধ আছিল যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে গতিকে শুদ্ধ উত্তৰটো হ'ব গ সিকি নহওক তোমালোকে নিশ্চয় এইখিনি উত্তৰ নিজে কৰিব পাৰিছা আৰু মোৰ বোধৰে এতিয়ালৈকে যিখিনি কথা পাতিলো যিখিনি আলোচনা কৰিলো তোমালোকৰ বোধগম্য হৈছে পৰৱৰ্তী ভাগত তোমালোকক পুনৰ লগ পাম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ